আপোনাৰ লাকি নম্বৰৰ বিষয়ে আপুনি জ্ঞাত নে? আপোনাৰ জন্মৰ তাৰিখতে লুকাই আছে এই ৰহস্য। যদি আপুনি আপোনাৰ লাকি নম্বৰৰ বিষয়ে এবাৰ জানি লয়, তেন্তে জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰত আপোনাক কোনেও ৰখাব নোৱাৰে। কোনটো নম্বৰ আমাৰ বাবে শুভ হয়, সেয়া আমি সকলোৱে জানিব বিচাৰোঁ। কোন নম্বৰত লুকাই আমাৰ জীৱনৰ সাফল্যৰ চাবিকাঠি, সেয়া জনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰায় দেখা যায় যে মানুহে যিকোনো কাম কৰাৰ পূৰ্বে শুভ বা ভাগ্যৱান সংখ্যাটো জানিব বিচাৰে। আজি আমি এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ চেষ্টা কৰিম তথা লাকি নম্বৰ অনুসৰি আপোনাৰ শুভ ৰং কি তথা আপুনি কাৰ উপাসনা কৰিলে শুভ ফল পাব সেই বিষয়ে জানো। আহক। জীৱনত সফলতা কঢ়িয়াই আনিব পৰা ভাগ্যৰ সংখ্যা জনাটো জৰুৰী। জ্যোতিষীয়ে কয় যে মাত্ৰ এটা সংখ্যাই আপোনাৰ জীৱন সলনি কৰিব পাৰে আৰু সেই সংখ্যাটো আমি আমাৰ জন্মৰ তাৰিখ অনুযায়ী জানিব পাৰোঁ। তেন্তে আহক জন্মৰ তাৰিখ অনুসৰি আপোনাৰ জীৱনৰ শুভ সংখ্যাটো কি হ'ব পাৰে জানি লওঁ। যিসকলৰ জন্মৰ তাৰিখ 1, 10, 19, 28 তেওঁলোকৰ লাকি নম্বৰ 1। 1ৰ লগতে 10, 19, 28ৰ যোগফলো 1 হয়। সূৰ্য এই ভাগ্যৱান সংখ্যা 1ৰ অধিপতি, গতিকে এই তাৰিখসমূহত জন্মগ্ৰহণ কৰা সকলে সূৰ্যক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিদিনে সূৰ্যক প্ৰণাম কৰক। এনে কৰিলে আপুনি বিচাৰি পাব জীৱনত সফলতাৰ চাবিকাঠি। এই তাৰিখসমূহত জন্ম হোৱা লোকে ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধিব পাৰে, যি তেওঁলোকৰ বাবে অতিকৈ শুভ। যিসকলৰ জন্মৰ তাৰিখ 2, 11, 2, 29 হয় তেওঁলোকৰ লাকি নম্বৰ হৈছে 2। এই লাকি নম্বৰৰ অধিপতি হৈছে চন্দ্ৰ। সেয়ে এই তাৰিখত জন্ম লাভ কৰা সকলে চন্দ্ৰৰ সন্তুষ্ট কৰা উচিত বা উপাসনা কৰা উচিত। এই তাৰিখসমূহত জন্ম হোৱা লোকৰ শুভ ৰং হৈছে বগা। সেয়ে এই ৰঙৰ পোছাক পৰিধান কৰাটো এনে লোকৰ বাবে শুভ হয়। যিসকল লোকৰ জন্মৰ তাৰিখ 3, 12, 21, 30 তেওঁলোকৰ লাকি নম্বৰ হৈছে 3। তেওঁলোকৰ অধিপতি হৈছে গ্ৰহৰ গুৰু বৃহস্পতি। যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰা সকলে বৃহস্পতিক সন্তুষ্ট কৰি ৰখা উচিত বা উপাসনা কৰা উচিত। এই তাৰিখত জন্মগ্ৰহণ কৰা সকলৰ শুভ ৰং হৈছে হালধীয়া। যিসকল লোকৰ জন্মৰ তাৰিখ 4, 13, 22, 31 তেওঁলোকৰ লাকি নম্বৰ হৈছে 4। তেওঁলোকৰ অধিপতি হৈছে ৰাহু। যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰা সকলে ৰাহুক সন্তুষ্ট কৰি ৰখা উচিত বা উপাসনা কৰা উচিত। এই তাৰিখত জন্মগ্ৰহণ কৰা সকলৰ শুভ ৰং হৈছে মাটিয়া ৰং বা ধোঁৱা বৰণীয়া। যিসকল লোকৰ জন্মৰ তাৰিখ 5, 14, 23 তেওঁলোকৰ লাকি নম্বৰ হৈছে 5। তেওঁলোকৰ অধিপতি হৈছে গ্ৰহৰ ৰাজকুমাৰ বুধ। যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰা সকলে বুধক সন্তুষ্ট কৰি ৰখা উচিত বা উপাসনা কৰা উচিত। সেয়ে এই তাৰিখত জন্মগ্ৰহণ কৰা সকলে কোনো শুভ কাম কাজ কৰাৰ সময়ত সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰা উচিত আৰু সেউজীয়া ৰঙৰ উপহাৰ দিয়া উচিত। 6, 15, 24 তাৰিখত জন্ম লোৱা লোকৰ লাকি নম্বৰ হৈছে 6। এওঁলোকৰ অধিপতি হৈছে শুক্ৰ। যাৰ বাবে এই তাৰিখত জন্মগ্ৰহণ কৰা সকলে শুক্ৰক সন্তুষ্ট ৰখা উচিত বা উপাসনা কৰা উচিত। এই তাৰিখত জন্মগ্ৰহণ কৰা সকলৰ শুভ ৰং হৈছে বগা। 7, 16, 25 তাৰিখত জন্ম লোৱা লোকৰ লাকি নম্বৰ হৈছে 7 আৰু এওঁলোকৰ অধিপতি হৈছে কেতু। আপোনাৰ জীৱনত যাতে কেতুৰ প্ৰভাৱ হ্ৰাস নহয় তাৰ প্ৰতি চকু দিয়াৰ প্ৰয়োজন। এই তাৰিখত জন্ম লোৱা সকলৰ শুভ ৰং হৈছে মাটিয়া। 8, 17, 26 তাৰিখত জন্ম লোৱা লোকৰ লাকি নম্বৰ হৈছে 8। এওঁলোকৰ অধিপতি হৈছে শনি। লগতে এই তাৰিখত জন্মগ্ৰহণ কৰা সকলৰ শুভ ৰং হৈছে নীলা। 9, 18, 27 তাৰিখত জন্ম লোৱা লোকৰ লাকি নম্বৰ হৈছে 9। এওঁলোকৰ অধিপতি হৈছে মংগল। এই তাৰিখত জন্ম লোৱা সকলৰ শুভ ৰং হৈছে ৰঙা।